Kalau kata kalian ya sama. Kau dua ada masih edgy. Ada yang boleh edgy. Sampai bingo eh. গাঁৱত যিকেইজন বেপাৰী আছে আমাৰ ইয়াত মোটামুটি 40 জনৰ পৰা 45 জন বেপাৰী আছে আমাৰ ইয়াত বেপাৰী আছে এই বেপাৰী কেইজনো আমাৰ ইয়াৰ পৰা হোলচেলত লৈ যাব উৰুকত আমাৰ ইয়াত মাছটো ইটাৰ পৰা ষ্টক হৈ আছে আমাৰ ইয়াত কোনো ধৰণৰ সাৰ ব্যৱহাৰ নহয় বছৰত 15 লাখৰ পৰা 20 লাখ টকা হৈ যায় একদম ইজি মানে ইজি দানাখিনি দিয়া যায় আৰু আপোনালোক ভিডিঅ'ৰ জৰিয়তে উৰুকত আমাৰ বৰিং চব হোলচেলতো হ'ব আৰু মাছটো ইয়াৰ পৰা বেপাৰীও লৈ যাব আৰু যেতিয়া ভিডিঅ'ত যদি আহে কোনোবা আমাৰ জৰিয়তে তেতিয়া আমি আৰু হোলচেলত দি দিম মাছৰ সোৱাদৰ গ্যাৰান্টি আছে পুৰা গ্যাৰান্টি আপোনালোকে চাওক দাদাই গ্যাৰান্টি দিছে মাছৰ সোৱাদৰ গ্যাৰান্টি আছে আঞ্জা বনাই লৈ আহিব যদি আপোনালোকৰ মাছৰ যদি সোৱাদ নাথাকে আমি আপোনালোকক পইচা ৰিটাৰ্ণ দি দিম একেবাৰে ঘৰুৱা পদ্ধতিত আপোনালোকে মাছৰ ব্যৱসায় কেনেকৈ কৰিব আজি মই উপস্থিত আছো কামৰূপ গ্ৰামৰ বৰুৱাজানিৰ নিলগতে নাঙালকাটা গাঁৱত আৰু নাঙালকাটা গাঁৱৰ ভিতৰত চহকী মাছৰ ব্যৱসায় কৰি সংস্থাপন লৈছে আমাৰ এজন দাদায়ে আৰু সেই দাদাজনক আজি মই আপোনালোকক দেখুৱাম আৰু পিছপিনে মাছ মাৰি আছে আপোনালোকে চাওক আৰু মাছ আজি কিয় তুলিছে মাছ মৰাৰ কাৰণ কি সকলোবিলাক আপোনালোকক জনাব আৰু কেনেকৈ আপুনি ঘৰতে মাছৰ ব্যৱসায় কৰি চহকী হ'ব পাৰিব বা উপাৰ্জন কৰিব পাৰিব বছৰত আপোনালোকে 15 পৰা 20 লাখ টকা গতিকে আমি সত্তাধিকাৰী দাদাৰ লগত আপোনালোকক চিনাকি কৰি দিম দাদা আপুনি কেমেৰাৰ সন্মুখলৈ আহক অলপ আপোনাক আমি সুধিব লগা বহুত আছে আপোনাৰ নামটো জনাই দিব প্ৰথমতে নমস্কাৰ মোৰ নাম আবেদুল আলী আপোনাৰ ঘৰ ক'ত জনাব আমাৰ দৰ্শকখিনিক আমাৰ বৰুৱাজানিৰ নাঙালকাটা বৰুৱাজানিৰ নাঙালকাটাত ঘৰ আপোনাৰ আৰু আপুনি এতিয়া মাছৰ ব্যৱসায় কৰি আছে আৰু এই ব্যৱসায়টো কৰি আপুনি বছৰত কিমান ইনকাম কৰি আছে 15 লাখৰ পৰা 20 লাখ টকা হৈ যায় একদম ইজি মানে ইজি আপোনালোকে চাওক বছৰত 15 লাখৰ পৰা 20 লাখ টকা মই আপোনালোকক এনে কোৱা নাই দাদাৰ মুখেৰে আপোনালোকে শুনিলে কিন্তু আজি 15 লাখ 20 লাখ টকা কেনেকৈ ইনকাম কৰিব সেই বিষয়েও দাদাই আপোনালোকক জনাব আপোনাৰ প্ৰথমতে পুখুৰী কেইটা আছে কিমান বিঘা মাটিত আছে সেইটো জনাই দিয়ক আমাৰ দৰ্শকখিনিক আৰু পুখুৰী প্ৰথমতে 2012 চনৰ পৰাই মোটামুটি 16 চনৰ ভিতৰত আমাৰ 5টা পুখুৰী খন্দা গৈছে 5টা খন্দা গৈছে তাৰে উপৰি আমি 5টা পুখুৰীত কম পৰিমাণে আমি পোৱালি দিওঁ কিমান বিঘা মাটিত খান্দিছে মানে মোটামুটি আমাৰ এইটো 16 বিঘাৰ পৰা 18 বিঘা হ'ব 16ৰ পৰা 18 বিঘা 5টা পুখুৰী মিলি মোটামুটি 20 বিঘা হৈ আমাৰ পিছফালে যিটো পুখুৰী আছে এই পুখুৰীটোত মানে কিমান মান বিঘাৰ মাটি আছে এইটো 6 বিঘা আছে 6 বিঘা আৰু এটা পুখুৰীৰ পৰা বছৰত কিমান ইনকাম হয় মোটামুটি এইটো পুখুৰী আমাৰ 6 বিঘা পুখুৰীটোত মোটামুটি ধৰিলো আমাৰ 3 লাখৰ পৰা 4 লাখ টকা আহে বছৰত 3 লাখৰ পৰা 4 লাখ টকা আহে আৰু বাকি কেইটা পুখুৰীত কিমান আছে আপোনাৰ মোটামুটি আমাৰ ঘৰে আমি বিহু টাইমত ঘৰে গোটাতে পুখুৰী মাৰা যায় গোটাই দিওঁ মোটামুটি 15 পৰা 20 লাখ টকা হৈ যায় অকল বিহুতহে মাৰে নে আপোনালোকে বেলেগটো মাৰা যায় আচ্ছা আৰু মাহতটো নামাৰে মাহত মাৰা নাযায় বছৰে বছৰে আৰু যিটো মাছ আপোনালোকৰ মাছ বিলাকৰ মানে নাম থাকে আপোনালোকে হয়তো জানে দৰ্শকখিনিও জানে আমাৰ কি মাছ পোৱা যায় এনে আপোনাৰ পুখুৰীত এটা আমাৰ বিকেট মাছ পোৱা যাব ভকুৱা মাছ পোৱা যাব বৰালি পোৱা যাব চিতাল পোৱা যাব ৰৌ মিৰিকা এফালে তোমাৰ আৰি পোৱা যাব আৰু কান্দুলি মানে গোটাই মাছ বিধি থাকে আৰু আমাৰ হয় গোটেই আৰু যিমান মাছ আছে আৰু মানে মাছবিলাক মানে বহুতে কয় যে আজিকালি মেচিনত মাছ ডাঙৰ কৰে সাৰ মৰা বুলি কয় সদ্যহতে সাৰ মাৰি মানে মাছ ডাঙৰ কৰি যিবিলাক আমাৰ বজাৰত সাধাৰণতে মাছ ওলায় সেই মাছবিলাক খাই মানে মানুহে সোৱাদ নাপায় সেই মাছবিলাক খোৱাতকৈ যদি আপোনালোকৰ ইয়াৰ মাছ মানে মানুহে খায় উপকাৰ হ'ব মানুহৰ নিশ্চয় অপকাৰ নহয় গতিকে মানুহখিনিক এইভাবে দেখুওৱা হৈছে যে আপোনাৰ যিটো পুখুৰী এই পুখুৰীটোৰ লেখিয়াকৈ যদি কোনোবাই ভাবে যে মই এনেকুৱা এটা পুখুৰী খান্দিম বা এনেকুৱা ধৰণে মই পুখুৰীটো খান্দি কিবা এটা কৰিম তেতিয়া আপুনি কিবা সাজেশন দিবনে তেওঁলোকক কেনেকৈ মানে পুখুৰীটো খান্দিবৰ বাবে আপুনি তেওঁলোকক ক'ব আমাৰ যিখিনি নিবনুৱা কোনোবা আছে নিবনুৱাখিনি কি ক'ব আপুনি আমাৰ ইয়াত কোনো ধৰণৰ মানে সাৰ ব্যৱহাৰ নহয় সাৰটো ব্যৱহাৰ নহয় আমাৰ ইয়াত পুৰা দানা ব্যৱহাৰ হয় যোনটো দানা আছে মাছৰ দানা সেই দানাটো দিয়া যায় আৰু যোনটো ধানৰ মল আছে মলটো দিয়া যায় আৰু যোনটো খলিহা আছে আৰু যোনটো খলিহাটো দিয়ে গৰম পানীত মানে তাক ভিজাই থোৱা যায় ভিজাই থোৱাৰ উতলি গ'ল সেইটো মানে খালত ঢালি দিয়া হয় মানে একদম থলুৱা খাদ্য সেইটোৱে কিন্তু আমাৰ ইয়াত কোনো ধৰণৰ মানে সাৰ ব্যৱহাৰ নহয় দানা আছে দানা ব্যৱহাৰ হ'ব আৰু যোনটো আমাৰ মল আছে ধানৰ মলটো দিয়া যায় আৰু যোনটো খলিহা আছে বেয়া আৰু সেই খলিহাটো গৰম পানীত উতলি মানে খালত বাকি দিয়া হয় আৰু এটা কথা জনাওক যে
কোনোবাই যদি ষ্টাৰ্ট কৰিম বুলি ভাবে এনেকুৱা ব্যৱসায় কিমান মান বিঘা মাটিত সদ্যহতে মানে সাধাৰণতে কম পইচাত মানে ষ্টাৰ্ট কৰিব পাৰে সেইটো জনাই দিয়ক। এক বিঘা মাটি হলে মোটামুটি এটা পুখুৰী ভাল হয়। কিমান মান দোৱাকে খান্দিব লাগিব? 20 ফুট লাগিব। 20 ফুট লাগিব। 20-25 ফুট লাগিব। আৰু 20-25 ফুট আপুনি খন্দাৰ পিছত মানে 1 বিঘা 2 বিঘা মাটিত কিমান মান মাছ এৰি দিব লাগিব? মাছৰ পোনা এৰি দিব লাগিব? মোটামুটি এটা হলে 1 কুইণ্টেলৰ পৰা 1.5 কুইণ্টেল ভিতৰত পোৱালি দিব লাগিব। টোটেল খৰচা আপোনাৰ কিমান মান আহিব মাছ এৰি দিয়াৰ পৰা খন্দালৈকে? এটা বছৰত মাছ এৰি দিয়াৰ পৰাই মানে পোৱালি ডাঙৰ কৰা গেলে বছৰত মোটামুটি তাৰ মতে 1.5 লাখ টকা খৰচ আছে। 1.5 লাখ? 2 বিঘা পুখুৰী এটা। 2 বিঘাত আৰু 1 বিঘাও খান্দিব পাৰে যদি কোনোবাই ইচ্ছা কৰে। 1 বিঘা খান্দিলে কম হ'ব। 2 বিঘাৰ হিচাপটো ল'লে তোমালোকৰ মানে এটা বস্তু 1.5 বছৰ 1 বছৰ 1.5 লাখ টকা খৰচ হ'ব পোৱালি দিয়াৰ পৰা ডাঙৰ কৰাক গেলে। 3-4 কেজি কিলো হৈ যাব মাছটো। আৰু মানে আপোনাৰ তাত আমি যেহেতু পুখুৰীবিলাক দেখিলোঁ আপোনাৰ ওচৰা ওচৰিকৈ আছে, ইয়াত কিছুমান আপোনাৰ পদ্ধতি আপুনি ইউজ কৰিছে, সেই পদ্ধতিবিলাক আমি দৰ্শকসকলক দেখুৱাই আছোঁ এতিয়া স্ক্ৰীণত। মানে আপুনি পাইপ লগাই থৈছে পুখুৰীবিলাকৰ মানে চাৰিও চাইডে, কাৰণটো কি মানে ইয়াৰ? মানে এতিয়া আমাৰ ইয়াত যোনটো খৰালি মাহত পানীটো শুকাই যায়। শুকাই গ'লে আমি যোনটো পুখুৰীত পানী বেছি থাকে সেইটো পুখুৰীৰ পানীটো এৰি দিয়ক, যোনটো কম থাকে পুখুৰীত সেইটো পুখুৰীত পানীটো দিয়া যায়, মানে পাইপটো খুলি দিয়া যায়। লেভেলটো আপুনি বৰাবৰ কৰে? মানে 5টা পুখুৰী এটা লেভেলত আছে দিও, মানে যোনটোত পানী ডাউন থাকে আকৌ যোনটোত পানী বেছি থাকে সেইটো পানীটো আহি ডাউনত আহি যায়। গোটেইটো পাইপ ফিটিং আছে 5টা পুখুৰীত। হয়, মানে আপুনি আজি যিটো কাম কৰিলে মানে যিখিনি মাছ ধৰা মানুহ আহিছিল সেই মানুহখিনিয়ে মানে কি কৰিলে মানে আজি ইয়াত? মানে আমাৰ উৰুকাত মাঘ বিহু আহি আছে, উৰুকাৰ কাৰণে আমি এতিয়াৰ পৰা প্ৰস্তুতি হৈছোঁ। মানে যিমান ডাঙৰ মাছ আছে মাছগিলা আমি গোটাইতে হ'ল 5টা পুখুৰী বিহুৰ টাইমত আমাৰ টাইমটো নিমিলে, আমি এতিয়াৰ পৰাই মাছগিলা চেকি আহিছোঁ। মানে যিমান ডাঙৰ মাছ আছে ডাঙৰ মাছগিলা আমি এটা পুখুৰীত বাচি আছোঁ, এটাৰ পৰা এটাত বান্ধি ষ্টক কৰি আছোঁ। আমি বিহুত 2 দিন আগত আকৌ এই মাছটো আমি বজাৰত উৰুকাত আমি হ'লচেলত দিয়া যাব। হোলচেলত পাব আপোনালোকে। এবাৰ ভাবি চাওক, যদি কোনোবাই ভাবি আছে যে মই অলপমান মাছ ষ্টক কৰি মানে উৰুকাত অলপ ব্যৱসায় আৰম্ভ কৰিম বা উৰুকাৰ পৰা মাছৰ বিজনেছ ষ্টাৰ্ট কৰিম, তেন্তে আপোনালোকে কৰিব পাৰিব। স্ক্ৰীণত দাদাৰ নম্বৰ দিয়া আছে। আৰু এইখিনিতে মই দাদাক এটা কুৱেশ্যন কৰিম যে 5টা পুখুৰী আপোনাৰ, এই 5টা পুখুৰী আপুনি অকলে চোৱা চিতা কৰে নেকি? মোৰ লগত দেউতা আহিছে। দেউতা আপোনাৰ লগত সদায় আছে? মই দেখিলোঁ অলপ আগতে মাছ ধৰি লৈ গ'ল তেখেতে। আৰু দেউতাই আপোনাক মানে প্ৰত্যেকটো কামতে এতিয়া সহায় কৰি আছে ন? এইখিনিতে দাদাক আৰু এটা কুৱেশ্যন কৰিম। এই যিটো আপোনাৰ পুখুৰী, এই পুখুৰীটোত আপুনি সপ্তাহত মানে আধাৰ দিব লাগে, ডেইলি আধাৰ দিব লাগে নে আপুনি মাহত আধাৰ দিব লাগে মাছখিনি? আমি আধাৰটো সপ্তাহত দিয়া যায়। সপ্তাহত দিয়া যায়? সপ্তাহত মানে আপুনি বস্তাত বান্ধি দিয়ে নে হাতেৰে ছিটিয়াই দিয়ে? হাতেৰে ছিটাই দিয়ে। আৰু সপ্তাহত মানে আপুনি এইটো পুখুৰীত বিশেষকৈ এইটো কিমান বিঘাৰ আছিল? 4.5 বিঘাৰ পুখুৰীটোত আপোনাৰ কিমান মাছ এৰি দিছিল প্ৰথমতে? আমি এইটো 1.5 কুইণ্টেল এৰি দিছোঁ। 1.5 কুইণ্টেলক আপুনি আধাৰটো সপ্তাহত কিমান দিয়ে? সপ্তাহত ধৰিলে মোটামুটি 2 বেগ 1 বেগ। পইচাটো কেনেকুৱা আহে? সেইটো বেগ 2000 পৰা 25,000 বেগ আহে। মহাৰাষ্ট্ৰৰ পৰা মাছৰ যোনটো দানা আছে সেইটো দিয়া যায়। তাৰপিছত বছৰত 5টা পুখুৰী মিলি আৰু আমাৰ 15-16 টকা যায়। সৰু হ'লে মানে কমকৈ যাব। কোনোবাই যদি সৰুকে আমাৰ যেতিয়া 5টা পুখুৰী সপ্তাহত গোটাই যদি দানা দিয়া যায় কম পৰিমাণে, মাহত মোটামুটি 15,000 বা 16,000 টকাতে যায় আৰু মাহত। হয়, কাৰোবাৰ 1 বিঘা হ'লে বহুত কমত হৈ যাব। কম হ'ব, এটা পুখুৰী হ'লেতো কমত, এটা পুখুৰী দিলে মাহত 2-3 হাজাৰ টকাত হৈ যাব। হয় হয়। আৰু মানে আপোনাৰ যিটো মাছ, এই মাছটো আপুনি মানে এতিয়া বৰ্তমান সময়ত আপোনাৰ কোন ঠাইলৈ মানে ছাপ্লাই হয়? মানে আমাৰ ইয়াৰ পৰা মাছটো এতিয়া আমাৰ বাটা চাৰিআলিও যাব। হয়, বাটা চাৰিআলিত ডাক নতুনকৈ খুলিছে, ইয়াতো কণ্টেক্ট কৰিছে। উৰুকাত আমাৰ বৰঙি চকত হ'লচেলে ল'ব, আমাৰ উৰুকাত চাংচাৰিও যাব, মাছটো ডাকত যাব। প্ৰায় আপোনাৰ মানে কমলপুৰ আমাৰ ইয়াত আমাৰ গাঁৱত যিকেইজন বেপাৰী আছে, আমাৰ ইয়াত মোটামুটি 40জন বা 45জন বেপাৰী আছে। আমাৰ ইয়াত বেপাৰী আছে, সেই বেপাৰী কেইজনো আমাৰ ইয়াৰ পৰা হ'লচেলে লৈ যাব উৰুকাত। মানে আমাৰ কমলপুৰ সমষ্টি আৰু ৰঙিয়া সমষ্টিত প্ৰায় মানে আপোনাৰ মাছে যায়। আপোনালোকে চাওক, যদি উৰুকাত কোনোবাই দাদাৰ পৰা মাছ ল'ম বুলি ভাবিছে বা মাছৰ বিজনেছ কৰিম বুলি ভাবিছে, হোলচেলত আপোনালোকে যদি মাছ ক্ৰয় কৰিম বুলি ভাবিছে, তেন্তে আপোনালোকে ক্ৰয় কৰিব পাৰিব। আৰু এটা কথা জনক, কোনোবা যদি গ্ৰাহক আহি যায় আপোনাৰ তাত, আপোনালোকৰ ভিডিঅ'ৰ জৰিয়তে যদি কোনোবা যদি আমাৰ লগত কণ্টেক্ট কৰে মাছলৈ, আমি হোলচেলতকৈ আৰু প্ৰায় কমত দি দিম। নহয়, আপোনাৰ তাত হোলচেলটো আহে, কিন্তু যদি মোৰ দৰে কোনোবাই ধৰক মোক 1 কিলো মাছ লাগে, 2 কিলো মাছ লাগে, তেনেকৈ যদি কোনোবাই কণ্টেক্ট কৰে তেতিয়াও হোলচেলত দিব। হোলচেলত পাব একদম আপোনালোকৰ দেশী মাছ, আপোনালোকে কোনো ধৰণৰ ভেজাল নাপায়। হয়নে দাদা?
না না আমাৰ ইয়াততো থৈলো আমাৰ ইয়াত আমি দেখাই দিলো দৰ্শকখিনিক দেখাই দিলো মাছ আমাৰ ইয়াত মাছটো এতিয়াৰ পৰা ষ্টক হৈ আছে আমাৰ ইয়াত কোনো ধৰণৰ সাৰ ব্যৱহাৰ নহয় থলুৱা দানাখিনি দিয়া যায় আৰু আপোনালোক ভিডিঅ'ৰ জৰিয়তে উৰুকাত আমাৰ বৰঞ্চত ফচলতো হ'ব আৰু মাছটো ইয়াৰ পৰা বেপাৰীও লৈ যাব আৰু যেতিয়া ভিডিঅ'ত যদি আহে কোনোবাই আমাৰ জৰিয়তে আমি আৰু হ'লচেল মাছৰ সোৱাদৰ গেৰাণ্টি আছে পুৰা গেৰাণ্টি আপোনালোকে চাওক দাদাই গেৰাণ্টি দিছে মাছৰ সোৱাদৰ গেৰাণ্টি আছে আঞ্জা বনাই লৈ আহিব যদি আপোনালোকৰ মাছৰ যদি সোৱাদ নাথাকে আমি আপোনালোকক পইচা ৰিটাৰ্ণ দি দিম আমাৰ ভিডিঅ' চাই আহিব দাদাই আৰু কমত দিব আপোনালোকক গতিকে বেছি কথা আৰু নাপাতো পৰৱৰ্তী সময়ত দাদাৰ আৰু পুখুৰী আছে আমি আপোনালোকক 3টা নে 4টা পুখুৰীহে দেখুৱালো আৰু আছে সেইফালে আছে সেই পুখুৰী আপোনালোকক দেখুৱাম গতিকে ভিডিঅ' চাই আহিব যদি সোৱাদ নালাগে সোৱাদৰ গেৰাণ্টি আছে উৰুকাত ধামাকা আছে দাদাই কৈছে আপোনালোকক গতিকে বিদায় মাগিছো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে দাদা ধন্যবাদ আজিলৈ আহিছো